মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ এতিয়াও ভাৰতত আছে আৰু তাৰে আপুনি প্ৰতিফলন দেখা পালে আজিৰে পৰা কাৰ্যকৰী হ'ল যে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ 19 কেজি চিলিণ্ডাৰৰ মূল্য 993 টকাকৈ বৃদ্ধি কৰা হ'ল। এই মুহূৰ্তত যদি আপুনি 19 কেজি বাণিজ্যিক চিলিণ্ডাৰ দিল্লীত আপুনি মূল্য চাই 3071 টকা। আজি শ্ৰমিক দিৱস হোৱাৰ বাবে যিহেতু গেছ এজেঞ্চিসমূহ বন্ধ আছে, এনেদৰে গেছৰ গাড়ী এই মুহূৰ্তত গুৱাহাটী মহানগৰীত ৰখাই থোৱা আছে। কিন্তু আমি সেই আপডেটটো দিছোঁ যে আজিৰ দিনটোৰ পৰাই শ্ৰমিক দিৱসৰ দিনটোৰ পৰাই প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 993 টকাকৈ বৃদ্ধি পালে 993 টকাকৈ বৃদ্ধি পালে। এতিয়া কথাটো হ'ল যে এই যে 993 টকা এটা বাণিজ্যিক চিলিণ্ডাৰত একেকোবে বৃদ্ধি কৰা হ'ল। 100-200 টকা নহয়, এটা বাণিজ্যিক চিলিণ্ডাৰত একেকোবে 993 টকা, অৰ্থাৎ প্ৰায় 1000 টকা বৃদ্ধি হৈছে। প্ৰায় 1000 টকা যেতিয়া এটা চিলিণ্ডাৰৰ মূল্য একেকোবে বৃদ্ধি হৈছে, স্বাভাৱিকতেই যিসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ হোটেল আছে, এখন চাহৰ দোকান, চাহ বিক্ৰী কৰা যি দোকান আছে, সেই দোকানসমূহে স্বাভাৱিকতেই এতিয়া তেওঁলোকে দাম বৃদ্ধি কৰিব লাগিব। সাধাৰণ ভাতৰ দোকান এখন যিসকলে দি তেওঁলোকে পৰিয়াল পোহপাল দিয়ে, সেই লোকসকলে এতিয়া কি কৰিব? সেই লোকসকলে স্বাভাৱিকতেই আজিৰে পৰা তেওঁলোকে দাম বৃদ্ধি কৰিব লাগিব। দাম বৃদ্ধি নকৰিলে তেওঁলোকৰ উপায় নাই, কাৰণ আজিৰ দিনটোৰ পৰা তেওঁলোকে কালিৰ দিনটোলৈকে যিটো চিলিণ্ডাৰ তেওঁলোকে 1000 টকা কমত ক্ৰয় কৰিছিল, সেই চিলিণ্ডাৰটো আজিৰ দিনটোৰ পৰা তেওঁলোকে 1000 টকা বেছিকৈ দি তেওঁলোকে ক্ৰয় কৰিব লাগিব। সেয়া তেওঁলোকৰ ওপৰত মাধমাৰ, আৰু কেৱল ব্যৱসায়ীসকলৰ ওপৰত মাধমাৰ নহয়, গোটেই বস্তুটো ইণ্টাৰলিংক হৈ আছে। ইণ্টাৰলিংক এনেকুৱা ধৰণে হৈছে যে হোটেলত ভাত বনাব, 1000 টকাতকৈ বেছি দামত চিলিণ্ডাৰ ক্ৰয় কৰি আনি হোটেলত ভাত বনাব, আৰু আপুনি মই হোটেলত ভাত খাবলৈ যাম। তাৰ ফলটো কোনে ভোগ কৰিব লাগিব? আপুনি মই ভোগ কৰিব লাগিব। আগতে কালিলৈকে যদি আমি 80-90 টকাত ভাত খাই আছিলোঁ, তেনেহ'লে আজিৰ পৰা 100 টকা বা 120 টকা পৰ্যন্ত আমি দিবলগীয়া হ'ব। এয়াই হৈছে এই মুহূৰ্তত সাধাৰণ জনতাৰ বাবে এটা চিন্তাৰ বিষয়, সাধাৰণ জনতাৰ মূৰত এক প্ৰকাৰ মাধমাৰ। মই আকৌ কৈছোঁ যে আজি মে' দিৱস, আজি শ্ৰমিক দিৱস। এই শ্ৰমিক দিৱসৰ দিনটোতেই সমগ্ৰ ভাৰতত প্ৰতি 19 কেজি বাণিজ্যিক চিলিণ্ডাৰ মূল্য 993 টকাকৈ বৃদ্ধি পালে। তাৰ অকণমান আহকচোন, মই কথা এটা আপোনাক সোধোঁ। আজিৰ পৰা আজি শ্ৰমিক দিৱস, গম পাইছেনে? হয়, শ্ৰমিক দিৱসৰ দিনটোতেই আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে। এটা চিলিণ্ডাৰত প্ৰায় 1000 টকা, 993 টকা বৃদ্ধি পালে। কষ্ট হ'ব নাই? এতিয়া হোটেল চোটেলবোৰত কিন্তু দাম বঢ়াব লাগিব। বঢ়াই আছে, হোটেলতো দাম বঢ়াইছে। কালি মিঠাই কিনিব গৈছোঁ, 12 টকা মিঠাই 14 টকাকৈ লৈ আছে। তেনেকুৱা হৈ আছে। য'ত পুৰি প্লেট খাইছোঁ 30 টকা, তাতে 35 টকাকৈ লৈছে। সেয়ে আৰু আজিৰ পৰাতো আৰু বাঢ়িব চাগে, কাৰণ এটা চিলিণ্ডাৰত একে কোবতে 1000 টকা বাঢ়িছে। তো বাঢ়িছে যদি এতিয়া আমাৰ ৰাইজৰ কাৰণে প্ৰব্লেম হ'ব। সেয়ে আৰু মে' দিৱস বাবে, শ্ৰমিক দিৱস বাবে এজেঞ্চি বন্ধ হৈ আছে, গেছৰ গাড়ী এনেদৰে আছে, আৰু তাৰ মাজতেই এই খবৰটো আহিছে এই মুহূৰ্তত যে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ মূল্য সমগ্ৰ ভাৰতত 993 টকাকৈ বৃদ্ধি কৰা হৈছে। গুৱাহাটীতো যদি আপুনি বাণিজ্যিক চিলিণ্ডাৰ মূল্য চাই, প্ৰায় 3000 টকাতকৈ এই মুহূৰ্তত আজিৰ দিনটোত অধিক হৈছে 993 টকা বৃদ্ধি পোৱাৰ লগে লগে। সেইকাৰণে এই কথাটোৱে মই আপোনাক কৈছোঁ যে ব্যৱসায়ীসকলে এখন ক্ষুদ্ৰ দোকান তেওঁলোকে যিসকলে দিয়ে, তেওঁলোকে আজিৰ দিনটোৰ পৰা তেওঁলোকৰ খাদ্য সামগ্ৰীৰ দাম তেওঁলোকে বৃদ্ধি কৰিব লাগিব। তেওঁলোকে ভাতৰ দাম বৃদ্ধি কৰিব লাগিব। চাহৰ দাম যদিহে 10 টকাত বিক্ৰী কৰি আছিল, হয়তো আজিৰ পৰা গুৱাহাটীৰ ঠায়ে ঠায়ে কোনো হোটেলত কিন্তু 1 কাপ গাখীৰ চাহৰ দাম 15 টকা হ'ব পাৰে, কাৰণ ইয়াত গেছৰ দাম বৃদ্ধিৰ কথা আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।